ৰাম আঠাইশ সহস্ৰী বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান এ ৰাম মান্য কৰি সুতক তিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হে নজানি ৰাম আৰম্ভিলো যজ্ঞ আমি সহস্ৰ বছৰ হোম দুমে ধূম্ৰ বৰ্ণ ভৈল কলে বৰা যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ আমাৰ সম্প্ৰতি চিন্তি উকমহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ৰামিহা কনা জানিয়ান কৰ্ম কৰি মৰু কয়ু কৃষ্ণ কথা সুত জনমতে তৰু ইহাতে সে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্প কুলুহি তুল বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে আমাক কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম যে ২৮০০ সহস্ৰ ঋষি বেদত প্ৰধান ২৮,০০০ ঋষি আছিলে মহামণি শুকদেৱক কওঁতে আছিলে ৬০,০০০ অস্পৃশ্যতা ভেদাভেদ ৰাখি থকাৰ কাৰণে পৰৱৰ্তী সময়ত নিম্ন ব্যক্তিৰ মুখেৰে ভাগৱত নুশুনো বুলি ৩২,০০০ আঁতৰি গ'ল আৰু থাকিল ২৮,০০০ আৰু এই ২৮,০০০ ব্যক্তি আপোনালোকে নিমন্ত্ৰণ কৰি অনা বিনীত বৰাৰ দৰে অজ্ঞ একো নজনা ব্যক্তি নহয় তেওঁলোক আছিল সৰ্ব
বেদ সৰ্ববেদান্ত শাস্ত্ৰত পাৰ্গত। সৰ্ববেদ বেদান্ত জ্ঞানত পাৰ্গত হোৱাৰ পিছতো তেওঁলোক ভাগৱতৰ আশ্ৰয় লোৱাৰ লক্ষ্যৰে ভগৱন্তৰ জ্ঞান সমৃদ্ধ এটুকুৰ স্থানলৈ গ'ল, যাৰ নাম নৈমিষাৰণ্য, বিষ্ণুৰ পুণ্যযুক্ত স্থান। এতিয়া ইয়াৰ আধ্যাত্মিক তত্ত্বটো হ'ল যে আপুনি আমি সেই 28,000 ঋষিৰ দৰে বিষ্ণুৰ গুণেৰে সমৃদ্ধ সেই নৈমিষাৰণ্যযুক্ত পুণ্য স্থানলৈ আমি যাব পৰা নাই, কিন্তু আমি ভাগ্যৱান, তেনেকুৱা বিষ্ণুৰ গুণেৰে সমৃদ্ধ পুণ্য স্থান আমি নিৰ্মাণ কৰি ল'ব পাৰিছোঁ আমাৰ নিজৰ স্থানতে। আজি যদিও আমি গৃহস্থৰ ঘৰত আছোঁ, পৰহি চতুৰ্থা দিনালৈকে এখন মানুহৰ ঘৰ হৈ আছিলে। আজি ভকত গোট খাই গুৰুগৃহ প্ৰতিষ্ঠা কৰি নাম সিংহ প্ৰকাশ কৰি ভাগৱত প্ৰতিষ্ঠা কৰি দিয়াৰ লগে লগেই এইখন গৃহ দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰ হ'ল। কাৰণ বিষ্ণুৰ গুণৰ ৰসেৰে সমৃদ্ধ পুণ্য ইয়াত নিহিত হৈ আছে। গতিকে বিষ্ণুৰ গুণেৰে সমৃদ্ধ পুণ্য য'ত থাকে তালৈ ভকত আহে। সেইকাৰণে আজি এয়া যদিও আমি গৃহত আছোঁ, এয়া আমি কিন্তু নৈমিষাৰণ্যত আছোঁ। কিয়? আমি আগতে কৈছোঁ যে যোৱাকালি পৰহিলৈকে হৈ থকা সাধাৰণ ঘৰখন আজি নিমিষতে নাম সিংহ আত্মিকভাৱে চৰি থকা এখন অৰণ্যলৈ ৰূপান্তৰিত হ'ল, যাক নৈমিষা ক্ষেত্ৰ বুলি কৈছে, য'ত অসত্যৰ বিপৰীতে, মিছাৰ বিপৰীতে সত্যৰ সন্ধান কৰি ভাগৱতৰ যোগেদি ঈশ্বৰৰ কথা আলোচনা হৈছে। গতিকে আমি আজি এই দ্বিতীয় বৈকুণ্ঠ সমৃদ্ধ নৈমিষাৰণ্যত আছোঁ। যেনেকৈ 28,000 ঋষি গৈছিল, গৈ কি কৰিলে? মান্য কৰি সূতক পাতিলা সত্ৰ তথা। আজি আমি যেনেকৈ আমাৰ থানুকৃষ্ণ বাপজনাক এই স্থানৰ অধিকাৰ পাতি তেওঁৰ মুখেৰে ভাগৱত শুনাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ, ঠিক তেনেকৈ লোমহৰ্ষণ সূতৰ পুত্ৰ উগ্ৰসভা সূত, উগ্ৰসভা শব্দটোৰ অৰ্থ হ'ল শ্ৰৱণ শক্তি যাৰ অতি তীক্ষ্ণ, যি ভাগৱত কণ্ঠাগত কৰি ল'লে, তেনেকুৱা এজন ব্যক্তি কি কৰিলে? অধিকাৰ পাতি তেওঁৰ মুখেৰে ভাগৱত শুনাৰ ইচ্ছা প্ৰকাশ কৰি 28,000 ঋষিৰ হৈ শৌনকে প্ৰশ্ন কৰিছে। এয়া অকল শৌনকৰ প্ৰশ্ন বুলি নাভাবিব, এয়া কিন্তু আমাৰো প্ৰশ্ন। প্ৰশ্নটো মন কৰক। শৌনক বদতি শুনা সূত মহামানী, হে মহামানী, হে মহাজ্ঞানী সূত, পৰম পাতকী কলি পাইলে হেন জানি, পৰম মহাপাপেৰে যুক্ত এটা ভয়াৱহ যুগ কলিযুগ আহিল বুলি আমি গম পালোঁ। অকল তেওঁলোকে নহয়, আপুনি আমিও ইতিমধ্যে অনুভৱ কৰিছোঁ এয়া কলিযুগ। গতিকে এই কলিৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি কি কৰিলোঁ? 1000 বছৰ যজ্ঞ কৰিলোঁ। এতিয়াও আপুনি আমি নাম শ্ৰেষ্ঠ বস্তু, ভক্তি শ্ৰেষ্ঠ বস্তু বুলি ভাগৱতে বুজাই দিয়াৰ পিছতো সত্য তেতা দাপৰ 3টা যুগৰ যুগধৰ্ম নীতি কলিযুগত পালন কৰি যুগ বিপক্ষ অনীতিকে নীতি বুলি পালন কৰা প্ৰৱণতা আমাৰ সমাজত চলি আহিছে। গতিকে তেওঁলোকক ভাগৱতে 28,000 ঋষিৰ যোগেদি বুজাব বিচাৰিছে যে 1000 বছৰ যজ্ঞ কৰিও ধূসৰিতময় কলিৰ ভয়াৱহ বিপদৰ পৰা আমি নিজক ৰক্ষা কৰিব নোৱাৰিলোঁ। বৰঞ্চ যজ্ঞৰ ক'লা ধোঁৱাই আমাৰ দেহ মন ধোঁৱা বৰণীয়া কৰি তুলিলে। এতিয়া বাবাই সমস্ত যে কলিযুগত যজ্ঞ কৰিও যিহেতুকে তেওঁলোকে কলিৰ বেয়াবিলাকৰ পৰা পৰিত্ৰাণ নাপালে, তে আমি কলিৰ লোকসকলে তেতিয়াহ'লে যজ্ঞ পাতিব লাগিব নে নালাগে? একে আশাৰে নালাগে বুলি ক'লেও ভুল হ'ব, কিন্তু কলিযুগত যজ্ঞ আছে। কলিযুগত কি যজ্ঞ?
নাম যজ্ঞ এৰা মুতচিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো তু মৰ্ম ভগৱন্তত মনটো দি আজিৰ দৰে সেৱামূলক অনুষ্ঠানৰ যোগেদি যি কৰ্ম সম্পাদন হয় এয়াহে প্ৰকৃততে যজ্ঞ। গতিকে এয়া অনুষ্ঠান আয়োজন কৰা আৰু ইয়ালৈ অহাসকল সেইকাৰণে সৌভাগ্যৱান বুলি শাস্ত্ৰই নিৰ্ণীত কৰিছে। এতিয়া এওঁলোকে কৈছে যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস। গতিকে আপুনি আমি কলি যুগত থাকি যদি অন্য যুগৰ যুগ ধৰ্ম নীতি পালন কৰি তাৰ পৰা কোনো ফলেই নাপাওঁ, তেতিয়া সেই বস্তুটোৰ প্ৰতি আমাৰ কেতিয়াও বিশ্বাস নাথাকে। আৰু বিশ্বাস নথকা কৰ্ম কৰি আমি সময় অপব্যয় কৰিলে আমাৰ নিজৰ কিন্তু ক্ষতি। সেইকাৰণে বিশ্বাস থকা কৰ্ম কৰিবলৈ কৈছে। আৰু বিশ্বাস থকা কৰ্মই হৈছে ভক্তি কৰ্ম। তাত কেৱল বিশ্বাস থাকিলেই নহ'ব, দৃঢ় হ'ব লাগিব। দৃঢ় হ'লেই নহ'ব, সুদৃঢ় বিশ্বাসটো লাগিব। সুদৃঢ় বিশ্বাস নাথাকিলে কেতিয়াও কামত নাহিব। এই সিদ্ধান্তটো আমাক আজি ভাগৱতে অতি সুন্দৰকৈ প্ৰদান কৰিছে। আমাৰো সম্প্ৰতি চিন্তি উক মহাহিত 28,000 ঋষিয়ে কৈছে আমাৰ যদি সঁচাকৈ তুমি কল্যাণ চিন্তা কৰা তেতিয়াহ'লে এই মৃত্যুক জিনিব পৰা অমৃতময় ভাগৱত আমাক তুমি কৈ কৃপা কৰা। গতিকে আমি ভাগৱতলৈ কিয় আহিব লাগে? আপোনাৰ আমাৰ কল্যাণ সাধনৰ কাৰণে। কাৰণ দ্বিতীয় স্কন্ধ ভাগৱতে সিদ্ধান্ত দিছে নামে কি কৰে? আমাৰ সকলোৰে কল্যাণ সাধন কৰে। জ্ঞানৰো জানিবা হৰি নামেহে কল্যাণ, দ্বিতীয় স্কন্ধত কৈছে। গতিকে আপুনি আমি আমাৰ কল্যাণ সাধন কৰিব লাগে, উদ্ধাৰ কৰিব লাগিব এই জীৱক। আৰু সেইকাৰণে আমি ইয়ালৈ আহি এই কথাসমূহত মনোনিৱেশ কৰিব লাগিব। আৰু তেতিয়াহে আমি অমৃতৰ সোৱাদ পাম। অমৃত মানে মৃত্যুক আমি জয় কৰিব পাৰিম। সাহসেৰে আমাৰ সন্মুখলৈ মৃত্যু আহিলেও মৃত্যুৰ শংকা ভাগৱতে নাইকিয়া কৰি দিয়ে, পৰীক্ষিতক যেনেকৈ নাইকিয়া কৰিলে। গতিকে পৰম ঈশ্বৰৰ দেৱ কৃষ্ণ নাৰায়ণ, পৰম ঈশ্বৰ পৰম দেৱতা নাৰায়ণ সেইজনেই কৃষ্ণ। তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন, সেইজন ভগৱন্তক ভক্তি কৰাটোৰ প্ৰধান প্ৰণালীটোৱে হৈছে শ্ৰৱণ আৰু কীৰ্তন। এতিয়া আপুনি শ্ৰৱণ কীৰ্তন কেনেকৈ কৰিছে নিজক প্ৰশ্ন কৰক। ভাগৱতলৈ মাতিলে বুলিয়ে আহিলোঁ, আসন দিলে বহিলোঁ, কিন্তু দেহটো বহুৱাই থৈ যদি মনটোৱে ক'ৰবালৈ গতি কৰে সেয়া কিন্তু শ্ৰৱণ কীৰ্তন নহ'ব। আপুনি কিমান সময় বহি কেনেকৈ শুনিছে সেইটো ডাঙৰ কথা নহয়, ভাৱটো কি লৈছে। বাপেকে ল'ৰাটোক কৈছে বোপাই তই যাওঁতে জপনাখন মাৰি থৈ যাবি, আহোঁতে তিনিআলি দোকানৰ পৰা নিমখ এপেকেট লৈ আহিবি আৰু পথাৰত থকা গৰুকেইটা লৰাই থৈ আহিবি। বাপেকে ক'লে, পিতেকে শুনিলে, উত্তৰো নিদিলে, গুচি গ'ল। ঘূৰি অহাৰ পিছত সুধিছে বোপাই তই জপনাখন মাৰিলি নে নাই? যাওঁতে দেখোন জপনা খোলা, আৰু মই যে আনিবলৈ কৈছিলোঁ বস্তুটো আনিছনে? গৰুকেইটা লৰালি নে নাই? পিতেকে আকৌ উল্টাই বাপেকক সুধিছে তুমি মোক কেতিয়া কৈছিলা? বাপেকে কৈছে মই তোক এবাৰ নহয় দুবাৰ তিনিবাৰ কৈছিলোঁ। বোলে মই মনেই নকৰিলোঁ। এই মনটো যদি নাথাকে ইয়াত, দেহটো 6 ঘণ্টা বহিলেও কামত নাহিব। গতিকে মনটো ইয়াত ৰাখি শ্ৰৱণ কীৰ্তন কৰাটোৱে হৈছে প্ৰকৃত ভক্তি। ইহাক নজানি আনক কৰ্ম কৰি মৰো। গতিকে এই কথাবিলাক নজনাসকলৰ কাৰণে আন কৰ্মবিলাক,
কৈও কৃষ্ণ কথা সুত কেন মতে তৰো হে গুৰুৰূপী সুত মৰণক তৰণলৈ কেনেকৈ পৰিণত কৰোঁ আমাক কৈ কৃপা কৰা। আজিও আমি এই মৃত্যুমুখী যাত্ৰা তৰণৰ কাৰণে আপোনালোকৰ যোগেদি কিছু সমল লাভ কৰিবৰ কাৰণে ইয়াত উপস্থিত হোৱা হৈছে প্ৰত্যেকজনে। ইহাতেহে আমাৰো মিলিল মহাভাগ, মহাভাগ্য উদয় নহ'লে ইয়াত আহিব নোৱাৰে। আমি আৰম্ভণিতে কৈছোঁ এদিন দুদিন নহয় ছমাহৰ আগত নিমন্ত্ৰণ কৰিলেও আপুনি আহিব নোৱাৰিব। আগদিনাৰ পৰা আহিম বুলি ভাবি থাকিব, চুৰিয়া গামোচা ইস্ত্ৰি কৰি থৈ দিব, ৰাতিপুৱা গা পা ধুই ওলাই আহিবলৈ ধৰোঁতে হঠাৎ যেনিবা পিছল খাই কঁকালটো শিক কৰিলে, আপুনি আহিব নোৱাৰে। গতিকে সেইটোকে কৈছে মহাভাগ্যই লগ নিদিলে মুহূৰ্ততে বিঘিনি আহিব। গতিকে এয়া আপোনালোকে আজি এনেই আহিছোঁ বুলি কেতিয়াও নাভাবিব। ভগৱন্তৰ কৃপাৰ পুণ্যই আমাক মহাভাগ্যই লগ দিছে, সেইকাৰণে আমি আজি ইয়াত উপস্থিত থাকিব প্ৰত্যেকজন পাৰিছোঁ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পকো নাহি তুল। যিমানবিলাক সুখ আছে সেইবিলাক সুখ আৰু স্বৰ্গ সুখকে আদি কৰি আৰু আজি আপোনালোকৰ যোগেদি আমি যি আনন্দযুক্ত সুখ পাইছোঁ এয়া সুখ আন সুখৰ লগত তুলনা নহয় বুলি আমাক সিদ্ধান্ত দিছে। ইয়াৰ পিছত কি ক'ব আমি চাম। আকাশে হংসৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু। এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ যি বন যাই বৃথা। কৃষ্ণ অৰ্পিয়ামি কৰো কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলো মনত। এতেকে শুনিব কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত কৃত। জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, আৱে কহিও মহা ভাগৱত শাস্ত্ৰ। হে ৰাম কৃষ্ণ কথা ইটো অমৃত ততো কৰি স্বাদ, শুনো সুত শুক পৰি শীতৰ সংবাদ। যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সহাগৰা পৃথিৱী যি নীলাই কৰথে। হে ৰাম জম্বুদ্বীপ পতি পৰি শীত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। হে ৰাম ভৃত যেন খাতে পৃথিৱীৰ ৰাজা
কৃষ্ণ ভকত তেন্তে মহাভাগৱত হে ৰাম হৰি স্মৰি কৰিলা যি মতে তনো ত্যাগ কহিও তাহাৰ জন্ম সুত মহা ভাগ এরম বিষ্ণু বৈষ্ণবর কিঞ্চি তেকো নাহি ভেদ ও দুইরো কথা করে পাত কর কন্ধ সে তাকে শুনিবো আমি ভকত চৰিত্ৰ এহি হে তাৰিবে আবে দুৰ্ঘুৰক লিত বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে পদবন্ধে ক'বলৈ যত্ন কৰিছে অতি সুন্দৰকৈ যে আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু যে অতীজৰ বিশ্বাসকে বাহাল ৰাখিছে অতীতত যিহেতুকে বিজ্ঞান প্ৰযুক্তিবিদ্যা ইমান উন্নত হোৱা নাছিল তে মানুহে ভাবিছিল যে পৃথিৱীখন নহয় সূৰ্যটোহে পৃথিৱীৰ চাৰিওফালে ঘূৰে আকাশ মাৰ্গেদি সেই বিশ্বাসকে বাহাল ৰাখি লিখিছে যে যেনেকৈ আকাশ মাৰ্গেৰে সূৰ্যই চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে ঠিক তেনেকৈ সেই সূৰ্যৰ পোহৰৰ লগত আমাৰ জীৱনৰ আয়ুস ৰেখা গতি কৰি থাকে সমস্ত জগতৰ জীৱৰাশিৰ যি আয়ুস প্ৰতিদিনৰ সূৰ্যৰ উদয়ৰ লগে লগে কমি কমি গৈ থাকে আৰু এইটো বৰ্তমান সময়ত এটা দিশত সঁচা হৈ পৰিছে যে পৃথিৱীখন সূৰ্যক কেন্দ্ৰ কৰি ঘূৰে সঁচা কিন্তু আপোনাৰ আমাৰ জীৱন প্ৰতিদিনাই কিন্তু গতি কৰি থাকে আৰু কমি কমি গৈ থাকে আমি আজিৰ যি তাৰিখটো পালোঁ এই 2025 চনৰ 22 অক্টোবৰ তাৰিখটো আমি আৰু জীৱনত কেতিয়াও নাপাওঁ গতিকে এনেকৈ আমাৰ আয়ুসবিলাক কমি কমি গৈ আছে এই কমি গৈ থকা আয়ুসক সফল কৰিবলৈ হ'লে আপুনি বেছি সময় শুনিবলৈ কোৱা নাই এটা ক্ষণ হ'লেও ভগৱন্তৰ কথা আমাক শুনিবলৈ কৈছে এতিয়া আমাৰ বহুতে ভাবিব পাৰে আজি ইয়াত ভাগৱত হ'ব গতিকে মই 10 বজাতে যাম আৰু ভাগৱত আৰম্ভ হোৱাৰ পৰা শেষলৈকে থাকিম বুলি বহিল ভাগৱত কেইটা বজাত আৰম্ভ হৈছিল 1:55 ভাগৱত আৰম্ভ হৈছে কোনোবাই 1:55 পৰা যদি ভাগৱত শেষ হোৱালৈকে শুনে মনটো যদি কৰবালৈ গুচি যায় কামত নাহিব কিন্তু কোনোবাই যেনিবা 2:06 আহি বহি পেলাই অকণমান সময় শুনিলে শুনি পেলাই ঘড়ীটো চালে কেইটা বাজিল এতিয়া পুৰা 2:30 বাজিছে আপোনালোকে ঘড়ী চালে গম পাব যে 2:30 বাজিল গতিকে মই অকণমান ঘৰৰ পৰা আহোঁগৈ বুলি যদি কোনোবাই ভাবে সেইটোত অপৰাধ নাই কিন্তু ইয়াত থাকি যদি অন্য কথা ভাবি থাকে তেতিয়াহ'লে সেইটো দুখ হ'ব অপৰাধ হ'ব সেইকাৰণে কৈছে কিমান সময় শুনিছা সেইটো ডাঙৰ কথা নহয় কেনেকৈ শুনিছা সেইটোহে ডাঙৰ কথা তাৰপিছত লিখিছে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘিনি আছে জানিলোঁ মনত লগালে লেঠা সেইখিনিতে বোলে কৃষ্ণত অৰ্পণ কৰা কৰ্মও বিঘিনিযুক্ত হৈ যায় কেতিয়া
যদি আপুনি প্ৰণালীটো নাজানে। দুটা কাৰণত হয়। এক নম্বৰ কাৰণটো চাব, দুটা নহয় কেতিয়াবা তিনিটা কাৰণো হৈ যাব, আটাইকেইটা কাৰণেই ক'ম। এক নম্বৰ কাৰণ বোলে বাপে ভাগৱত পাঠ কৰিবও জানে, ব্যাখ্যা কৰিবও জানে, নাম গাবও জানে। গৃহস্থই যেনিবা কৈ থৈ আহিল বোলে বাপ আপুনি কাইলৈ কিন্তু 8টা বজাতে পাবগৈ দেই, আপুনি যোৱাৰ পিছতহে আমি অনুষ্ঠান আৰম্ভ কৰিম। তেওঁ হ'ব বুলিয়ে কৈ দিলে। গৃহস্থ গৈ পেলাই নঙলাবাদ পালেগৈনে মনত ভাবি ল'লে মই গ'লে আৰম্ভ হ'ব, 8টাত মাতিছে মই 8:30 যাম, কাৰণ মোলৈতো ৰৈ থাকিবই লাগিব। সেইটোৱে হ'ল অহংকাৰ। সেই ভাৱটো আমি ল'ব নালাগে, কাৰণ আমি নিজে কৰা নাই, আমি পৰতন্ত্ৰ স্বতন্ত্ৰ ভগৱন্ত, তেওঁৰ কৃপাতহে পাইছোঁ সেইখিনি। সেই ভাৱটো আমি ল'ব নালাগে। এইটো হ'ল 1 নম্বৰ কাৰণ। 2 নম্বৰ, আমি যদি মুখেৰে এটা কৈ মনেৰে এটা কৰোঁ, যেনে বাপজন কামলৈ ওলাই গ'ল, ল'ৰা ছোৱালী স্কুললৈ ওলাই গ'ল, আইগৰাকীয়ে যদি মনত ভাবিলে যে কোনো নাই যেতিয়া অকণমান গাঁৱৰ পৰাই দুপাকমান ফুৰি আহোঁগৈ বুলি দৰ্জাখন মাৰিবলৈ লওঁতে যদি কোনোবা ভকত এজন আহি ওলাল আৰু মাত লগোৱাৰ লগে লগে তেওঁ মনত যদি ভাবিলে চাহৰ জুতি লোৱাজন এতিয়াহে আহিবলৈ পালে, আৰু মুখেৰে যদি ৰাম কৃষ্ণ হৰি বুলি ঘোষা গায়ো মাতিলে, তেতিয়া কিন্তু কামত নাহিব। ভাৱ আৰু বাক্য দুটা এক হ'ব লাগিব। এইটো হ'ল 2 নম্বৰ। 3 নম্বৰ, বোলে মুখেৰে ঈশ্বৰৰ নাম গাইছে, মনেৰে ঈশ্বৰৰ নাম গাইছে, আৰু অসুখ অশান্তি হৈ আছে কাৰণে কোনোবা এজনৰ পৰামৰ্শ ল'লে, বোলে ভাল হ'ব তুমি এটা কাম কৰিব লাগিব। কি কাম? বোলে সোমবাৰে শিৱ মন্দিৰত হাঁহ এটা দান দিব লাগিব। ভাবিলে মইতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, এতিয়া বেমাৰটো ভাল হ'ব নিদিলেও নহয়, কোনেনো দেখিব বুলি মনে মনে গৈ পেলাই যদি দি থৈ গুচি আহি সন্ধ্যা যদি আকৌ গুৰুগৃহত সোমাই প্ৰসংগ কৰে যাদৱ যদুনন্দন, কামত নাহিব। হয়তোকে কৈছে কৃষ্ণত অৰ্পণ কৰা কৰ্মটো এক হ'ব লাগিব। আকৌ এনেকুৱা কিছুমানো আছে, সেইদিনাখন নিজা গাড়ীৰে ঘৰৰ যোৰহাটৰ পৰা আহি থাকোঁতে এখন দুৰ্গা পূজা মণ্ডপত দেখিছোঁ কেইজনমান যুৱকে নেগেৰা তাল লৈ পেলাই বাঁহীৰ সৈতে গাইছে, শংকৰ আমাৰ শিৰোমণিও মাধৱ কলৰ মণি, দুয়োজনা গুৰুৰে বাণী হৰি নামৰ ধ্বনি, ভক্তি ৰসে বুৱাই দিলে নাম অমৃতৰ নদী। পূজা মণ্ডপত বাৰু শংকৰ শিৰোমণি আহিব পাৰেনে? এইবিলাক যদি কৰে সেয়া কৃষ্ণত অৰ্পণ কৰিলেও সেয়া বিঘিনিযুক্ত হ'ব। কৃষ্ণত অৰ্পণ কৰা কৰ্মটো একমুখী হ'ব লাগিব। সেইকাৰণে আমাক খৰচি মাৰি জানি ল'বৰ কাৰণে পৰামৰ্শ দিছে, এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ। ভাগৱতৰ যোগেদি কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰবিলাক খুটি নাটি মাৰি জানি লোৱা। শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত্য, যাতে শুনিলে ইয়াৰ কথাবিলাক জানি পালন কৰি যাতে আমি কৃতকাৰ্য হ'ব পাৰোঁ। 28,000 ঋষিয়ে স্বীকাৰ কৰিছে, কি বুলি? যাগযুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ। যে আমি যাগ যুগ যজ্ঞ এইবোৰ কৰি সুখ বিচাৰোঁতে দুখে পালোঁ। আবেগ অহিউক মহাভাগৱত শাস্ত্ৰ। সেইকাৰণে আমাক ভাগৱত শাস্ত্ৰৰ জ্ঞান প্ৰদান কৰি কৃপা কৰা। কাৰণ কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ বুলি কৈছে। ভগৱন্তৰ কথা অমৃততকৈও অধিক সোৱাদ। আমি যিকোনো বস্তু এটা বোলে আমটো খালে কেনেকুৱা লাগে, টেঙা লাগে, চেনি খালে কেনেকুৱা লাগে, বোলে মিঠা লাগে। এতিয়া ভাগৱতৰ সুৰ আৰু ভাগৱতৰ জ্ঞান পালে আমাৰ কেনেকুৱা লাগে, অমৃতময় ভাৱ হয় আৰু মনলৈ আনন্দ আহে। অমৃতময় ভাৱে যিহেতুকে মনলৈ আনন্দ দিয়ে, কিন্তু সকলো মানুহে এই অমৃতময় সোৱাদৰ আনন্দ নাপায়। যদিহে ইয়াত বহাৰ লগে লগে সংসাৰৰ 12টা লেঠা লৈ আহে, তেতিয়াহ'লে ইয়াত সোৱাদ নাপায়। মানে কথাটো এনেকুৱা, বাপ এজন যেনিবা নাম ভাগৱতলৈ আহিলে, তেওঁ ঘৰৰ পৰা আহোঁতে আইগৰাকীক কৈছে তুমি চিন্তা নকৰিবা, ল'ৰাটো স্কুলৰ পৰা মই আনিমহি।
তুমি চিন্তা নকৰিবা বজাৰলৈ মই যাম, তুমি চিন্তা নকৰিবা আমুকৰ ঘৰলৈ মই যাম। মানে কেইটামান লেঠা লৈ তেওঁ ভাগৱতলৈ আহিলে। ইয়াত ভাগৱত আৰম্ভ হ'ল বোলে পদৰ এটা অধ্যায় উলিয়ালে। কেই পাত আছে বোলে? 4 পাত আছে। বাপজনাকে যেনিবা বন্তি গছ জ্বলাবলৈ দিলে। ইয়াত ধুনীয়া ধুনীয়া কথা ওলাই আছে, বাপৰ মনত কিন্তু ভাৱটো বেলেগ হৈ আছে যে ইমান দীঘল অধ্যায়নো কেলৈ উলিয়াব লাগে। বন্তি গছ এতিয়া মইতো বিসৰ্জন দিব লাগিব, ঘৰত ঢেৰ লেঠা লৈ আহিলোঁ। তেনেকুৱাকৈ ভাগৱত শুনাৰ পিছত এদিন এজন মানুহক মই সুধিলোঁ। মানুহজন আমাৰ এক শৰণ হৰিনাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱ সংঘতে অন্তৰ্ভুক্ত হৈছে, কিন্তু তেওঁ এজন বাংলাভাষী ব্যক্তি। তেওঁক মই সুধিলোঁ, বোলো বা ভাগৱতত আছিলে নহয়, ভাল লাগিলে? বোলে বৰ ভাল লাগিল। আপুনি ভাগৱতত থাকি কি পালে? বোলে ভাগৱতত থাকি আজি বৰ ধুনীয়া কথা পালোঁ। কি পালে? বোলে ভাগৱতত আজি ৰামৰ কথা ক'লে বুলি কৈছে। বোলো আপুনি ৰামৰ কথা শুনিলে নে? বোলে শুনিলোঁ। বুজিলে নাই? বোলে অলপ অলপ বুজিলোঁ। বোলো কি বুজিলে? তেতিয়া তেওঁ নিজৰ ভাষাত উত্তৰ দিছে, বোলে ওই যে ভাগবতটা ওইটার মধ্যে সপ্তকাণ্ড রামায়ণ পঢ়ি শেষ করে দিলাম, তারপরে আমি বুঝলাম বোলে সীতারামের মা। গতিকে সেইটো গতি যাতে আমাৰ নহওক, তাৰ কাৰণে এই কথাখিনি অৱতাৰণা কৰিছে। সেইকাৰণে কৈছে, যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, যিজন ৰজাই 7টা ঘোঁৰাযুক্ত ৰথত উঠি আকাশ মাৰ্গেৰে যাত্ৰা কৰিছিল, শশাগৰা পৃথিৱী জিনিলা একে পথে, যিজনে শশাগৰা পৃথিৱী একেটা পথৰে গৈ যাত্ৰা কৰি জয় কৰিছিল, জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ, যিজন জম্বুদ্বীপৰ 61 সম্ৰাট আছিল। তৰুণ কালতে কেনে তেজিলা শৰীৰ, ইমান কম বয়সত তেওঁ কিয় এই দেহ ত্যাগ কৰিব লগা হ'ল। ভিত্ত যেন খাতে পৃথিৱীৰ ৰাজা যত, যে অন্য প্ৰান্তৰ অন্যান্য ৰাজকীয় লোকসকলে পৰীক্ষিতক দেখিলেই সেৱা কৰে, আৰু তেওঁ নিজক ৰজা বুলি নাভাবে, ভকতৰ দাস প্ৰজাৰ দাস বুলি ভাবি ৰাজ্য শাসন কৰে। ইমান মহাভাগৱত গুণসম্পন্ন এজন ব্যক্তি হৈও হৰিস্মৰি কৰিলা কিমতে তনু ত্যাগ, ভগৱন্তক স্মৰণ কৰি কেনেকৈ এই নৰদেহ ত্যাগ কৰিলে। কহিও তাহান জন্ম সুত মহাভাগ, হে গুৰুৰূপী সুত, আমাক তেওঁৰ জন্ম কৰ্ম সম্পৰ্কে বুজাই কোৱা। কাৰণ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, ভকত আৰু ভগৱানৰ মাজত কোনো পাৰ্থক্য নাই। আপুনি যদি ভগৱানৰ কথাও নাজানে, আপোনালোকৰ ঘৰলৈ সদায় অহা ভকত এজনৰ কথাও যদি আলোচনা কৰে, তাতো পুণ্য আছে বুলি কৈছে। কিন্তু আপুনি যদি ভগৱন্তক গুৰুগৃহত 10টা ঘোষা খাই সেৱা কৰে, কিন্তু ভকতজনক আহিলে যদি আপুনি মাতিবলৈও মন নকৰে, তেতিয়াহ'লে মূল্য নাই বুলি কৈছে সেই সেৱাৰ। মূৰ ভকতক দেখি নকৰে হৰিশ, মোক পাইলে সিটোজনে কৰিবে কি। আমি প্ৰথম ঈশ্বৰমুখী সেৱাৰ আনন্দটো ভকতৰ যোগেদি পাব লাগিব। এই সিদ্ধান্তটো আমাক আজি প্ৰদান কৰিছে। এতেকে শুনিব আমি ভকত চৰিত্ৰ। সেইকাৰণে আমি ভকতৰ গুঞ্জক লীলা চৰিত্ৰ শুনিব বিচাৰিছোঁ। এহিহে তাৰিবে আবে দুৰ্ঘোৰ কলিত। গতিকে সত্যত এটা দাপৰ, এইকেইটা যুগৰ ক্ষেত্ৰত কিন্তু ঘূৰ শব্দটো লগোৱা নাই। কলিৰ ক্ষেত্ৰত ঘূৰৰো ঘূৰ, দুৰ্ঘূৰ কলি বুলি কৈছে। এই কলিযুগক দুৰ্ঘূৰ কলি বুলি কিয় ক'লে জানে? এটা বৰ ডাঙৰ কথা। কলিযুগক দুৰ্ঘূৰ কলি বুলি কোৱাৰ কাৰণ এটা আছে। অন্য যুগত ভগৱন্ত কৃষ্ণৰ দিনত কৃষ্ণই গোপীক হৰণ কৰিছিল, গোপীক পলুৱাইছিল, অৰ্থাৎ কাৰোবাৰ ছোৱালী আনিছিল। কিন্তু কলিযুগ ইমানেই বেয়া যুগ হৈ গ'ল, 3টা সন্তান এৰিও পেলাই বোৱাৰীও কাৰোবালৈ পলাই যাব পৰা হ'ল। সেইকাৰণে ঘূৰ কলিযুগ। সেইকাৰণে আমাক সিদ্ধান্ত দিছে কি বুলি, এই দুৰ্ঘূৰ কলিৰ পৰা কেনেকৈ নিস্তাৰ পাম সেই বিষয়ে আমাক কোৱা। ইয়াৰ পিছত কি ক'ব আমি শুনিম।